সো গাইস ইয়াতে চাব পাৰিছে ইয়াতে LED টিভি বিক্ৰী কৰাৰো ব্যৱস্থা কৰিছে। এয়া চাব পাৰিছে মহৰ শিঙৰ ফণি পোৱা যায়। সো গাইস আৰু এইখিনি চাব পাৰিছে শ্বহীদ প্ৰণামো তোমাক। সো হেল্ল' গাইস, আজি আমি আহিছোঁ অসম সাহিত্য সভাৰ এটা ডাঙৰ অনুষ্ঠানত। সো আজি এই অনুষ্ঠানত কি হয় সকলো আজি অনুষ্ঠানৰ সকলো ঠাই আপোনালোকক ঘূৰাই দেখাম। সো ভ্লগখন একদম শেষৰলৈকে চাই থাকক। আৰু মোৰ লগত আহিছে মোৰ দেউতা আৰু মোৰ ভণ্টি জনিফা। এয়া চাব পাৰিছে মোৰ মানে আগে যাই আছে সিহঁতে, সেয়া চাব পাৰিছে সিহঁতে যাই আছে। সো এতিয়া আপোনালোকক ঘূৰাই দেখাওঁ। তাতে প্ৰগ্ৰাম হৈ আছে, সেইকাৰণে আৱাজ আহি আছে, আপোনালোকে নিশ্চয় শুনা পাইছে চাগে। সো আৰু কি হয় তো ভ্লগখন চাই থাকক। এয়া চাওক, ইয়াতে ভাওনা হৈছে, ভাওনা শেষ হ'ল বৰ্তমান। এয়া চাওক অপরাধ ক্ষমা করি তুমি দয়া বিলহ। সো গাইস এয়া চাব পাৰিছে এইটো ষ্টেজ হয় আৰু এইটো অইল ইণ্ডিয়া লিমিটেডৰ এডভাৰটাইজ এয়া চাব পাৰিছে। সো আৰু বলক ঘূৰি দেখাওঁ আপোনালোকক। আৰু এইখিনিত চব কিতাপৰ দোকান দেখা পাব পাৰিছে। এয়া চাওক, এইফালে সকলো কিতাপৰ দোকান পূৰা সেই তালৈ গৈছে। সো বলক আমি চাই আহোঁ কি কিতাপ আছে, কি আছে। এয়া চাওক, যাই আছোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ দোকান দেখা পাব পাৰিছে, চাওক। সো গাইস এয়াই আছিল অসম সাহিত্য সভাৰ গুৱাহাটীত অনুষ্ঠান হোৱা দোকান। সো চাওক, অসম সাহিত্য সভাৰ এইবোৰ দোকান বহিছে। আৰু ইয়াতে চাব পাৰিছে কি ধুনীয়া দোকান, চাওক পুৰা ধুনীয়া। আৰু ইয়াতে খেলনা দোকান এইবোৰ চাব পাৰিছে। সো গাইজ আপোনালোকক আৰু এটা বস্তু দেখাওঁ, ৰ'ব। সো গাইজ আৰু ইয়াতে এয়া চাব পাৰিছে মহৰ শিঙৰ ফণি পোৱা যায় এই দোকানটোত। গাইজ চাওক, এই দোকানটোত মহৰ শিঙৰ ফণি পোৱা যায়। সো গাইজ ইয়াতে চাব পাৰিছে ইয়াতে LED টিভি বিক্ৰী কৰাৰো ব্যৱস্থা কৰিছে। এয়া চাওক, আৰু আমি এইফালে যাওঁ আৰু কি পাওঁ বলক চাই আহোঁ, সকলো দেখাম আপোনালোকক। আৰু এইবোৰ চাওক গাইজ, কি ধুনীয়া বস্তু, কাঠৰ আচবাব হয় চব। সেইটো দোকানতো চব কাঠৰ আচবাব। আৰু এইবোৰ চব গাইজ এয়া চাওক, এইটো দূৰৰ পৰা ষ্টেজটো, আৰু এইফালে চব কিতাপৰ দোকান এইখিনি। এতিয়া আমি ষ্টেজৰলৈকে যাই আছোঁ, চাওক এইটো দূৰৰ পৰা ষ্টেজ। সো গাইজ আৰু এইখিনিত চাব পাৰিছে শ্বহীদ প্ৰণামো তোমাক। ইয়াতে এইখিনিত শ্বহীদসকলৰ দৃশ্য দেখুওৱা হৈছে। বলক আমি এটা ছাইডৰ পৰা চাই আহোঁ। সো এখেতকতো আপোনালোকে চিনিয়ে পায়, জুবিন গাৰ্গ আমাৰ অসমৰ বিখ্যাত এগৰাকী শিল্পী, আৰু তেওঁ অসমৰ কাৰণে বহুত কিবা কৰিছে। আৰু এয়া ডক্টৰ ভূপেন হাজৰিকা, আৰু এয়া হৈছে প্ৰয়াত পদ্মনাথ গোহাঁই বৰুৱা, আৰু এইটো হৈছে প্ৰয়াত চন্দ্ৰধৰ বৰুৱা। আৰু গাইজ এয়া চাওক প্ৰয়াত কালিৰাম মেধি।
এইটো চাব পাৰিছে প্ৰয়াত হেমচন্দ্ৰ গোস্বামী আৰু এনেকুৱা চাব পাৰিছে এইটো লক্ষ্মীনাথ বেজবৰুৱা এনে আৰু গাইজ এতিয়া গোৱালপৰীয়া নৃত্য প্ৰদৰ্শন কৰা দলটোক মানপত্ৰ বিতৰণ কৰি আছে এয়া চাওক মানপত্ৰ বিতৰণ কৰি আছে এখেতে এই দলটোৱে বহুত ধুনীয়াকৈ ডান্স কৰিছে গোৱালপৰীয়া নৃত্য পৰিৱেশন কৰিছিল আৰু এইসকলক এতিয়া মানপত্ৰ প্ৰদান কৰিছে আমি সকলোকে গাইজ আজিৰ ব্লগ ইমানতে আছিল সকলোকে বাই বাই আৰু এতিয়া মই ঘৰলৈ যাওঁ বাই বাই